জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টক লৈ পোষ্টমৰ্টেম ৰিপৰ্টক লৈ আহি পৰিছে নতুন আপডেট। জুবিন গাৰ্গৰ মৃত্যুক লৈ গৰিমা শইকীয়া গাৰ্গৰ এতিয়া প্ৰতিক্ৰিয়া। SITৰ যি পোষ্টমৰ্টেম ৰিপৰ্ট, সেই ৰিপৰ্ট ঘূৰাই পঠাই এতিয়া কঠোৰ শাস্তিৰ দাবী কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। জুবিন গাৰ্গক বিষ খুৱাই হত্যা কৰা বুলি ভাষ্য প্ৰদান কৰিছিলে শেখৰজ্যোতি গোস্বামীয়ে, আৰু অৱশেষত শেখৰজ্যোতি গোস্বামীলৈ প্ৰশ্ন কৰিছে গৰিমা শইকীয়া গাৰ্গে যে সেই সময়ত বিষ মিহলোৱা সময়ত কিয় ৰখোৱা নাছিলে শেখৰজ্যোতি গোস্বামীয়ে। যিহেতু শেখৰজ্যোতি গোস্বামীয়ে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে, আৰু আজিৰ দিনটোত গৰিমা শইকীয়া গাৰ্গৰ হাতত অৰ্পণ কৰা হৈছিলে পোষ্টমৰ্টেম ৰিপৰ্ট। পোষ্টমৰ্টেম ৰিপৰ্টক লৈ সকলোৱে আশাৰে বাট চাই আছে যে কি খবৰ আহিব, নিশ্চয়কৈ দোষীয়ে শাস্তি পাব, দোষীৰ কথা উল্লেখ থাকিব। বিভিন্ন ধৰণৰ আচলতে উৎকণ্ঠাৰে বাট চাই আছে জুবিন গাৰ্গৰ এই ভয়ংকৰ ঘটনাক লৈ। সকলোৱে বিচাৰিছে উচিত শাস্তি পাব লাগে। তাৰ পাছতেই জুবিন গাৰ্গৰ মৃত্যুক লৈ গৰিমা শইকীয়া গাৰ্গে মুখ খুলিছে, যিহেতু আজিৰ দিনটোতে পুনৰ কৈছোঁ গৰিমা শইকীয়া গাৰ্গৰ হাতত আহি পৰিছিলে পোষ্টমৰ্টেম ৰিপৰ্ট, আৰু জুবিন গাৰ্গৰ পত্নীৰ ওপৰত অৰ্পণ কৰা হৈছিলে। আৰু মুখ্যমন্ত্ৰীয়ে কৈছিলে যে গৰিমা শইকীয়া গাৰ্গে আদেশ দিলে বা সন্মতি হ'লেহে সেই পোষ্টমৰ্টেম ৰিপৰ্ট ৰাজহুৱা কৰিব পাৰিব। কিন্তু অৱশেষত গৰিমা শইকীয়া গাৰ্গৰ পৰা আহিছে প্ৰতিক্ৰিয়া। গৰিমা শইকীয়া গাৰ্গে SITৰ সেই বিশেষ প্ৰতিবেদনটো ঘূৰাই পঠাই কঠোৰ শাস্তিৰ দাবী কৰিছে। কঠোৰ শাস্তিৰ দাবী কৰিছে। লগতে গৰিমা শইকীয়া গাৰ্গে কৈছে যে শেখৰজ্যোতি গোস্বামীয়ে যদি সেই সময়ত দেখিছিলে যে খাদ্যত বিষ মিহলাই তেওঁক হত্যা কৰা হৈছে, তেন্তে সেই সময়ত শেখৰজ্যোতি গোস্বামী কিয় মাত পতা নাছিলে যে এনে কাম নকৰিব বুলি। যিহেতু জুবিন গাৰ্গৰ লগত চাহটো দৈ লাগি আছিল শেখৰজ্যোতি গোস্বামী। শেখৰজ্যোতি গোস্বামীয়ে আজি 18-20 বছৰ একেলগে জুবিন গাৰ্গৰ সৈতে কাম কৰি আহিছিলে, কিন্তু শেখৰজ্যোতি গোস্বামীয়ে সেই সময়ত ইমান ডাঙৰ এটা সিদ্ধান্ত তেওঁলোকে ল'ব যাওঁতে, এটা ভয়ংকৰ, এটা অতিকৈ বেয়া সিদ্ধান্ত লোৱাৰ সময়ত, সেই সময়ত কিয় মাত নামাতিলে শেখৰজ্যোতি গোস্বামী, তাকে লৈ প্ৰশ্ন উত্থাপিত কৰিছে গৰিমা শইকীয়া গাৰ্গে। আমি পুনৰ কৈছোঁ আজিৰ দিনটোত গৰিমা শইকীয়া গাৰ্গৰ হাতত SITয়ে দাখিল কৰিছিলে পোষ্টমৰ্টেম ৰিপৰ্ট, আৰু গৰিমা শইকীয়া গাৰ্গৰ সন্মতি হ'লেহে ৰাজহুৱা কৰা হ'ব বুলি কৈছিলে। অৱশেষত গৰিমা শইকীয়া গাৰ্গে সেই পোষ্টমৰ্টেম ৰিপৰ্ট লাভ কৰাৰ পাছতে ৰিপৰ্ট দেখি লগালগ সেই ৰিপৰ্ট পুনৰবাৰ ঘূৰাই পঠাইছে SITৰ হাতলৈ। ঘূৰাই পঠাই মাথো এতিয়া কঠোৰ শাস্তি দিবলৈ দাবী কৰিছে। আৰু নিশ্চয়কৈ ক'ব লাগিব, হয়তো পোষ্টমৰ্টেম ৰিপৰ্টত নিশ্চয়কৈ কিবা ভয়ানক আপডেট পোৱা গৈছে, ভয়ানক ৰিপৰ্ট পোৱা গৈছে, যাৰ বাবে গৰিমা শইকীয়া গাৰ্গে প্ৰতিক্ৰিয়া কৰিছে যে কঠোৰ শাস্তি পাব লাগে দোষীয়ে। কঠোৰতকৈ কঠোৰ শাস্তি দাবী কৰিছে জুবিন গাৰ্গৰ পত্নীয়ে। আনহাতে জুবিন গাৰ্গৰ পত্নীয়ে আৰু এটা কথা কৈছে যে শেখৰজ্যোতি গোস্বামীয়ে যি ভাষ্য দিছে যে জুবিন গাৰ্গৰ খাদ্যত বিষ মিহলোৱা হৈছে, বিষ মিহলাই তেওঁক প্ৰি প্লেনিং কৰি মাৰ্ডাৰ কৰা হৈছে, তেন্তে সেই সময়ত যদি এই কথা শেখৰজ্যোতি গোস্বামীয়ে গম পাইছিলে বা তেওঁ জ্ঞাত আছিল, তেন্তে তেওঁ সেই সময়ত বাধা আৰোপ কিয় নকৰিলে যে জুবিন গাৰ্গৰ খাদ্যত কিয় বিষ মিহলাইছে বুলি, কিয় বাধা আৰোপ নকৰি, তাকে লৈ প্ৰশ্ন উত্থাপিত কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। আমি পুনৰ কৈছোঁ জুবিন গাৰ্গৰ মৃত্যুৰ পিছতেই বৰ্তমানলৈকে, আজি বহুত দিন পাৰ হৈ গ'ল, বৰ্তমানলৈকে অব্যাহত আছে তদন্ত প্ৰক্ৰিয়া, আৰু কঠোৰ শাস্তি পাবই লাগিব দোষীয়ে। আৰু ইতিমধ্যে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃত প্ৰভা মহন্তকে হওক, মুঠৰ ওপৰত কেইবাগৰাকীৰ নাম সাঙুৰ খাইছে, আৰু প্ৰকৃত দোষীয়ে উচিত শাস্তি পাব লাগে। আৰু এই কাণ্ডৰ লগত জড়িত শ্যামকানু বা সিদ্ধাৰ্থৰ সমান্তৰালকৈ অমৃত প্ৰভা বা শেখৰজ্যোতি গোস্বামীও সমানে দোষী বুলি ক'ব লাগিব। তেওঁলোকে জ্ঞাত আছিল যে সেই সময়ত জুবিন গাৰ্গক বিষ খুৱাই মাৰিছে। তেওঁলোকে যদি জ্ঞাত আছিলে বা 100% নিশ্চিতও আছিল, তেন্তে তেওঁলোকে কিয় বাধা আৰোপ কৰা নাছিলে, সেই সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গে মন্তব্য কৰিছে। আৰু পোষ্টমৰ্টেম ৰিপৰ্টটো যিহেতু আজিৰ দিনটোত গৰিমা শইকীয়া গাৰ্গৰ হাতত অৰ্পণ কৰিছিলে SITয়ে, তাৰপিছতে সকলোৱে আশাৰে বাট চাই আছিলে যে গৰিমা শইকীয়া গাৰ্গে ৰাজহুৱা কৰিব। কিন্তু বৰ্তমান গৰিমা শইকীয়া গাৰ্গে পোষ্টমৰ্টেম ৰিপৰ্ট চাই লগালগ সেই প্ৰতিবেদন SITৰ হাতলৈ ঘূৰাই দিলে, আৰু ঘূৰাই দিয়াৰ পাছতেই সাংবাদিকৰ কেমেৰাৰ সন্মুখত গৰিমা শইকীয়া গাৰ্গে কৈছে যে দোষীয়ে কঠোৰতকৈ কঠোৰ শাস্তি পাবই লাগিব। লগতে শেখৰজ্যোতি গোস্বামীলৈ প্ৰশ্ন কৰিছে যে বিষ মিহলোৱা কথা যদি গম পাইছিল, তেওঁ কিয় সেই সময়ত বাধা আৰোপ কৰা নাছিলে। গতিকে এতিয়া যি মন্তব্য পোৱা গৈছে বা যি প্ৰতিক্ৰিয়া সাব্যস্ত কৰিছে, তাৰ ভিত্তিত ক'ব লাগিব নিশ্চয়কৈ হয়তো পোষ্টমৰ্টেম ৰিপৰ্টত ভয়ংকৰ তথ্য পোৱা গৈছে, যাৰ বাবে গৰিমা শইকীয়া গাৰ্গে এই ধৰণৰ প্ৰতিক্ৰিয়া সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। গতিকে আমি এতিয়া অপেক্ষা কৰিব লাগিব ৰাজহুৱা কৰাক লৈ, আৰু যদিহে দোষী সঁচাকৈ দোষী বুলি সাব্যস্ত হয়, প্ৰমাণ হয়, তেন্তে নিশ্চয়কৈ কঠোৰতকৈ কঠোৰ শাস্তি, মৃত্যুদণ্ড বা যাৱজ্জীৱন কাৰাদণ্ড সকলোৱে আশা কৰিছে। সেয়া শ্যামকানু মহন্তই হওক, সিদ্ধাৰ্থ শৰ্মাই হওক, শেখৰজ্যোতি গোস্বামীয়ে হওক, দৰকাৰ হ'লে আন কোনোবা হওক।
সকলোৱে ফাঁচি হ'ব লাগে বুলি সকলোৰে ফাঁচিৰ দৰে শাস্তি হ'ব লাগে বুলি অসমবাসীয়ে আশাৰে বাট চাইছে।